নমস্কাৰ, আমাৰ ইয়াৰ ল'ৰাহঁতে ৰানিং কৰিবলৈ আহিছে SSC JDৰ কাৰণে, অগ্নিবীৰৰ কাৰণে। ময়ো লগতে আহিছোঁ তেওঁলোকক অকণমান উৎসাহিত কৰিবৰ কাৰণে, তেওঁলোকক অকণমান এক্সাৰচাইজ বা কেনেধৰণে ৰানিং কৰিব লাগে অকণমান দেখুৱাই দিম বুলি লগতে আহিছোঁ। গতিকে ভিডিঅ'টো চাই থাকিব। আজি ভিডিঅ'টো অকণমান ব্লগিং টাইপ দিম আপোনালোকে। এইখনেই আমাৰ গ্ৰাউণ্ড দেখিছে আপোনালোকে। এইখনতে ৰানিং কৰি বহুতে চাকৰি পালে, SSCত পালে, আছাম পুলিচত পালে, ইণ্ডিয়ান আৰ্মিত পালে, SI পালে, কামাণ্ডো পালে। এইখনতে ৰানিং কৰি বহুতে সফলতা অৰ্জন কৰিলে আৰু বৰ্তমান এয়া নৱপ্ৰজন্ম, তেওঁলোকে প্ৰথম এবাৰ ইণ্টাৰভিউ দিব। গতিকে তেওঁলোকক উৎসাহিত কৰিবৰ কাৰণে আহিলোঁ। দেখিছে আপোনালোকে, এইখনে আমাৰ ফিল্ডখন আৰু ইয়াত দুজনমান আছে আৰু এওঁলোকে এতিয়া জইন কৰিব, ৰানিং কৰিব, এক্সাৰচাইজ কৰিব। গতিকে দেখুৱাই থাকিম আপোনালোকৰ সম্পূৰ্ণ পৰিৱেশটো, আপোনালোকে চাই থাকিব। তোমালোকে সদায় ৰানিং কৰাৰ আগত ৱাৰ্ম আপ কৰিবা, ষ্ট্ৰেচিং কৰিবা। সকলোৱে কৰা, ৱাৰ্ম আপ কৰা, ষ্ট্ৰেচিং কৰা। এয়া হিমেনে কৰি আছে, তেনেদৰে কৰা। প্ৰথমতে ষ্ট্ৰেচিং কৰি লওক, ভৰিবোৰ অলপ খুলি ল, ষ্ট্ৰেচিং কৰ, গাটো গৰম কৰ, ৱাৰ্ম আপ কৰ। মজা মজা, চুনুকণ কণলৈকে কৰ। মজা মজা মজা। সঁচাকৈ এওঁলোকক কেনেদৰে দেখি ভাল লাগিছে, এওঁলোকৰ উৎসাহ, তেওঁলোকৰ আগ্ৰহ, তেওঁলোকৰ সপোন, এনেদৰে দেখি বহুত ভাল লাগিছে। কাৰণ এওঁলোকে যিটো বয়সত এতিয়া শাৰীৰিক অনুশীলন আৰম্ভ কৰিছে, ময়ো তেওঁলোকৰ দৰেই শাৰীৰিক অনুশীলন তেওঁলোকৰ বয়সতে আৰম্ভ কৰিছিলোঁ। হয়তো ক'ৰবাত নহয় ক'ৰবাত থাকি যাবলগীয়া হৈছে, সফলতা অৰ্জন কৰিব পৰা নাই। হয়তো কপালে বা সময়ে মোকো লগ দিয়া নাই, কিন্তু চেষ্টা অব্যাহত ৰাখিছোঁ। দেখা যাওক কি হয়। আৰু এওঁলোকক এনেদৰে দেখি বা এনেকুৱা উৎসাহ দেখি খুব ভাল লাগিছে। আশা কৰোঁ এওঁলোকে জীৱনত সফলতা অৰ্জন কৰক আৰু তেওঁলোকৰ সপোনবোৰ পূৰণ হওক। আমাৰ ল'ৰাহঁতৰ ৰানিং কৰি হৈ গ'ল। ৰানিং কৰাৰ পাছত ইয়াৰ পূৰা এক্সাৰচাইজ কৰি আছে। আৰু এটা এইটো ইণ্ডিয়ান আৰ্মি, NCC ক্ৰেডেট হেনো, ইয়াৰ গেম খেলি আছে। এইটো চেহেৰাটো চাই লওক। আজি খাচী মাংস খালে হেনো, গেও গেথো লাগিছে এটা। বাকীকেইটাই খাইছে যদি বাকীকেইটাই ফাটাই আছে পূৰা একদম।